আজিৰ ভিডিঅ'টোৰ জৰিয়তে এটি বহুত ভাল খবৰ জনাম যে আজি নতুনকৈ শিক্ষক নিযুক্তিৰ এডভাইজমেণ্ট পাব্লিছ কৰিলে বিটিআৰ গভৰ্ণমেণ্টে যেটো এলপি আৰু ইউপি তো এই এলপি আৰু ইউপিৰ বাবে আবেদনৰ তাৰিখ কেতিয়া আৰু কি কি ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব সবিশেষ এইটো ভিডিঅ'ত আলোচনা কৰিম তো প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাতৰিবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয় তো বন্ধুসকল আমি দেখা পালো যে আজি 20/6/2020 এডভাইজমেণ্ট পাব্লিছ কৰিলে বিটিআৰ গভৰ্ণমেণ্টে ইয়াতে চাব আপোনালোকে এডভাইজমেণ্ট ফৰ এছিষ্টেণ্ট টিচাৰ অফ এলপি স্কুলছ আপোনালোকে যদি ইয়াতে ডেটটো চাই ডেট চাব আজিৰ দিনটোত অৰ্থাৎ 20/6/2025 ইপিনে আকৌ আন এটা এডভাইজমেণ্ট আহিলে এইটো হ'ল এডভাইজমেণ্ট ফৰ দ্য এছিষ্টেণ্ট টিচাৰ অফ ইউপি স্কুল 20/6/2025 অৰ্থাৎ আজিৰ দিনটোত এই এডভাইজমেণ্টত আসলতে কি উল্লেখ কৰিছে বা কি কি ক্ৰাইটেৰিয়াৰ কথা উল্লেখ কৰিছে আমি আলোচনা কৰিম দ্য ডিৰেক্টৰ অফ এডুকেশ্যন বিটিসি কোকৰাঝাৰৰ ফালৰ পৰা 20 জুন 2025 পাব্লিছ কৰিছে এটি বিশেষ বিজ্ঞাপন যেটোত এলপি আৰু ইউপিৰ প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব এইটো আমি আগত লৈছো আমাৰ যেটো এলপিৰ ৰিক্ৰুটমেন্ট ইয়াত কিন্তু পোষ্টৰ কথা উল্লেখ কৰা হোৱা নাই তো পোষ্টৰ বিষয়ে আমাক মানে বিটিসিৰ যেটো ওয়েবসাইট আছে education.bodoland.gov.in এইটো ওয়েবসাইটত অতি সোনকালে জনোৱা হ'ব তো ওয়েবসাইটত গলে আপোনালোকে পাই যাব আৰু যেতিয়া ভ্যাকেন্সি লিষ্ট আহিব নিশ্চয় আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম তো ইয়াতে উল্লেখ কৰা হৈছে যে যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিব বিচাৰে তেখেতসকলে education.bodoland.gov.in ত গৈ পেলাই আবেদন কৰিব পাৰে অনলাইনৰ জৰিয়তে আবেদন কৰিব লাগিব আৰু অনলাইন আবেদনৰ দিন স্টাৰ্ট হ'ব অহা কাইলৈ অৰ্থাৎ 21 জুন 2025 পৰা এটোৰ অন্তিম সময়সীমা দিয়া হৈছে 3/7/2025 অৰ্থাৎ আপোনালোকে education.bodoland.gov.in ত 21/6/2025 পৰা আপ টু আপোনাৰ ৰাতি 10 বজালৈকে কৰিব পাৰিব 3/7/2025 লৈকে তো বন্ধুসকল আসলতে কি কি ডকুমেন্টছৰ কথা উল্লেখ কৰিছে আমি জানো ইতিমধ্যে নিশ্চয় আপোনালোকে অৱগত যে ইয়াৰ আগত যিখিনি এডভাইজমেন্ট আছিল গোটেইখিনিৰ লগত একে আছে তো সবিশেষ যদি জানিব বিচাৰে তেনেহলে নিশ্চয় আপোনালোকৰ যেটো ওয়েবসাইট আছে bodoland যেটো gov.in এই ওয়েবসাইটত গৈ পেলাই এডভাইজমেন্টটো ডাউনলোড কৰি ল'ব পাৰে আৰু এটো সবিশেষ এবাৰ আবেদন কৰাৰ আগত আপোনালোকে সম্পূৰ্ণখিনি কথা জানি ল'ব তো ইয়াত উল্লেখ কৰিছে যে এটেট সিটেট বিটিসিটেট মানে যিকোনো এটা হলেই হ'ব আমি ডাইৰেক্ট আপোনালোকক যিখিনি ক্ৰাইটেৰিয়া দিছে এসেনশিয়াল কোৱালিফিকেশনৰ কথা কৈছে এসিস্ট্যান্ট টিচাৰ লয়াৰ প্ৰাইমাৰীৰ বাবে হায়াৰ সেকেন্ডাৰী অৰ ইকুইভ্যালেন্ট হ'ব লাগিব 50% মাৰ্ক থাকিব লাগিব আসাম টেট সিটেট বিটিসিটেট যিকোনো এটা প্ৰাইমাৰী কাৰণে যদি আপোনাৰ পাস কৰা থাকে তেনেহলে নিশ্চয় আপুনি আবেদন কৰিব পাৰিব আৰু গোটেইখিনি এনসিসি বি ক্যাটাগৰী সি ক্যাটাগৰী 3 মাৰ্ক 5 মাৰ্ক যেটো আছে সেইখিনি থাকিব আপোনাৰ স্পৰ্টছৰ কাৰণে যিখিনি আছিল সেম আছে আমি যোৱাবাৰৰ এডভাইজমেন্ট যেটো পাইছিলো বা অসম টেটৰ যেটো এডভাইজমেন্ট আছিল সেইখিনি আপোনাৰ মাৰ্ক কাউন্টিংৰ সিস্টেমটো হেই একে আছে যে সিনিয়ৰ সেকেন্ডাৰী বা হায়াৰ সেকেন্ডাৰীৰ পৰা 5% লোৱা হ'ব বিএড ডিএলএড পৰা আপোনাৰ 5% লোৱা হ'ব আৰু টেটৰ পৰা লোৱা হ'ব 85% তো আপোনাৰ যাৱতীয় কথাখিনি ইয়াত উল্লেখ কৰিছে আৰু বেটাৰমেন্টৰ কথা কৈছে আপোনাৰ ফাৰ্স্ট বেটাৰমেন্ট হ'ব লাগিব লগতে আপোনাৰ যেটো এক্সাম দিছিলে আপুনি বেটাৰমেন্ট আপোনাৰ সাবজেক্টটো সেম থাকিব লাগিব আপোনাৰ ফাৰ্স্ট মানে ফ্ৰেছাৰ হৈ থকাত যিখিনি আছিল হেইটোৰ দৰে সেম হ'ব লাগিব তো বন্ধুসকল সবিশেষ ইয়াত আলোচনা নকৰো ইয়াত কি কি ডকুমেন্টছ আপলোড কৰিব লাগিব যাৱতীয় কথাখিনি উল্লেখ কৰিছে তো আপোনালোকে সবিশেষ জানিবলৈ ওয়েবসাইট ভিজিট কৰক আৰু আপোনাৰ যেটো এডভাইজমেন্ট আছে এডভাইজমেন্টটো এবাৰ চাই লওক তো বন্ধুসকল আপোনালোকক জাস্ট এই ইনফৰমেশনটো দিবলৈ ভিডিওটো প্ৰভাইড কৰিলো যে আপোনালোকৰ বাবে নিশ্চয়কৈ এটা ভাল খবৰ হ'ব গৈ আছে